নেতা শিৱসাগৰৰ চান্দা বিচাৰি আহিছিল হাজোত হাজোৰ ৰাস মহোৎসৱৰ সম্পাদকক দাবী কৰিছিল 1 লাখ টকা অৱশেষত চান্দা নিবলৈ আহি বিপদত জাতীয় সংগঠনৰ স্বয়ম্ভু নেতা পংকজ গগৈ কৈছিলে পইচাটো কথা কবা কৈছে অধিৱেশনৰ কাৰণে কৈছিলে তেখেতে সহায় কৰিব তুলত তেখেতক 1 লাখ টকাৰ কথা কৈছে বুলি মোক কৈছে পংকজ গগৈ কোন হয় পংকজ গগৈ ইয়াৰে হয় চেঁচা চান্দাৰ পৰিৱৰ্তে হাজোত পালে ৰাইজৰ সৰভুকু আমাৰ অধিৱেশন আছে 25 ডিসেম্বৰত আপুনি কিবা এটা সহায় কৰিব লাগে না কি কয় কোৰ পৰা পালা মোৰ নাম্বাৰটো যে পংকজ গগৈয়ে কৈছে আপোনাৰ নাম্বাৰটো দিছে কি সহায় কৰিব দিছে মই হৈছে 5-6,000 কিবা এটা দিব লাগিব আৰু দল সংগঠনৰ চান্দা সংস্কৃতি কোনো নতুন কথা নহয় কিন্তু এইবাৰ ৰাস মহোৎসৱত চান্দা বিচাৰি আহি ৰাইজৰ ৰোখত জাতীয় সংগঠনৰ স্বয়ম্ভু নেতা এইজন ঋতুৰাজ শইকীয়া ঘৰ শিৱসাগৰৰ নামতি ভেৰাবাৰী গাঁৱত অসমীয়া যুৱ মঞ্চ নামৰ এটা সংগঠনৰ হৈ 1 লাখ টকাৰ চান্দা বিচাৰিছিল হাজোৰ চেঁচামুখ চক্ৰশিলা ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক গিৰীন্দ্ৰ কলিতাক অৱশেষত ফোনযোগে দাবী কৰা ধন নিবলৈ অহাত ৰাইজে ধৰি উত্তম মধ্যম সোধাই গতাই দিলে আৰক্ষীক শুনক সম্পূৰ্ণ ঘটনা মোৰ তাত এটা ইনকামিং কল আহিল ইনকামিং কলটোত ক'লে দাদা আপুনি ক'ত আছে দাদা আমাৰ অধিৱেশন আছে 25 ডিসেম্বৰত আপুনি কিবা এটা সহায় কৰিব লাগে কি সহায় কৰিব দিছে মই হৈছে 5-6,000 কিবা এটা দিব লাগিব আৰু বুজি নহয় আপুনি পাৰিলে 1 লাখ মান টকা সহায় কৰক এই পংকজ গগৈ আমাৰ ইয়াত নাথাকে তেওঁলোকৰ সংগঠনৰ চেঁচামুখৰ কিবা সদস্য তেওঁক আহিব দিয়া তেওঁ অলপ ব্যস্ত আছে আহিব নোৱাৰে আপুনি 1 লাখ মান টকা কিবা এটা যেনে তেনে অধিৱেশনৰ কাৰণে মেনেজ কৰি দিব দিছে যে ৰাখৰ আপুনি সেক্ৰেটাৰী গতিকে আপুনি পাৰিব আপোনাৰ বোলে পিছত আহিল যদি 1,000-2,000 হলে বেলেগ আছিল 1 লাখ টকা খুজিছে যেতিয়া এইটোতে নিশ্চয় দুষ্ট চক্ৰ হ'ব পাৰে মই ধুনীয়াকে তেওঁলোকক কৈছো 10-20,000 টকা কমাই দিম কিবাকে মিলাবা মই এড্ৰেছ এটা দিছো মই তাত আছো আহা মই মাতিছো মোৰ টাৰ্গেটটো পইচা দিয়া নহয় মই টাৰ্গেটটো ধৰা মই তেতিয়া 2-এজনক সদস্যক কৈছো সাক্ষী লাগিব মই ভুল কৰা নাই তোমালোক পাৰিলে আহি থাকা তাৰপিছত তেওঁ আহিলে তেওঁক মই ক'লো যে কি পইচা লাগে কি অধিৱেশন কিবা 25 ডিসেম্বৰত কিবা অধিৱেশন আছে তাৰপিছত মই তেওঁক বহুৱাই লৈ তেওঁক কৈছে কাণত ধৰা ইয়াত বহা তোমাৰ প্ৰেচিডেণ্টক মাতা পংকজ গগৈক মাতা মই পইচা দিম কি কাৰণত দিব লাগে তোমালোকৰ অধিৱেশন কি তাৰপিছত আমাৰ 2-4জন ল'ৰা গৈছে আন্ধাৰ তাত লাইনটো নাই না মোৰ ফাৰ্ম হাউচত আন্ধাৰ ল'ৰা মানে তাত গোটেইবিলাকে ধৰি আনি সমিতিত গতাই দিছে পুলিচক গতাই দিলে হাজোৰ পৰা বিকি মেধি অসম লাইভ 24